অহা 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ বিভিন্ন কৌশলেৰে প্ৰচাৰ কাৰ্য চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। ইফালে ৰাজনৈতিক দলসমূহৰ ৰথী মহাৰথী নামি পৰিছে প্ৰচাৰ কাৰ্যত। সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থীসকলেও পিছ পৰি থকা নাই। জলেশ্বৰ বিধানসভা সমষ্টিৰ টাকিমাৰী সাগৰীপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী এইগৰাকী মনিৰ উদ্দিন আহমেদ ওৰফে মাইকেল। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হোৱা এইগৰাকী প্ৰাৰ্থী মাইকেলৰ প্ৰচাৰ কাৰ্য দেখিলে আপুনিও আচৰিত হ'ব। প্ৰাৰ্থীগৰাকীৰ সৈতে ৰেলী কৰিবলৈ ওলাই আহিছে কেইবা শতাধিক বাইক আৰু ই ৰিক্সা। এই ৰেলীটো এতিয়া কেমেৰাটো ঢুকি নাপায়। পিছে প্ৰাৰ্থীগৰাকীৰ সৈতে প্ৰতিদ্বন্দ্বিতাত কোনো নাহে বুলি দৃঢ় বিশ্বাস। পিছে 11 মে'ত জানিব পৰা যাব ইমানবোৰ সমৰ্থকে সমৰ্থন জনাই নে নজনায়। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমতে মই মানে কি নিৰ্দলীয় হিচাপে মই থিয় দিছোঁ। মোৰ নাম মনিৰ উদ্দিন আহমেদ, মাইকেল বুলি ক'লে সকলোৱে মানে কি কয় জানে। গোৱালপাৰা জিলাৰ প্ৰায় ব্যক্তিয়ে মোৰ নামটো জানে। আজি মই টাকিমাৰী সাগৰীপাৰা গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰাৰ্থী হিচাপে মানে থিয় দিছোঁ। আজি মোৰ যেনেকুৱা প্ৰচাৰ চলিছে আপোনালোকে নিজে চাইছে, ৰাইজৰ যি সঁহাৰি মানে কি বিপুল সঁহাৰি মই লাভ কৰিছোঁ আৰু বিৰোধী ইয়াত ধাৰাসায়ী হৈ যাব। আৰু ইয়াত অকল মানে UDF আৰু কংগ্ৰেছে আছে, তেওঁলোকে মানে কি কয় আপোনালোকে ছিকিউৰিটি মানে কি কয় ঘূৰাই নাপাব, এনেকুৱা পৰ্যায়লৈকে পাইছে। মই দেখোঁ মোৰ লগত প্ৰতিদ্বন্দ্বিতা নহয়, মানে কি ফাৰ ডিফাৰেঞ্চ এটা হ'ব। মানে কি মই এভাৰেজ মই 70% ভোট পাম। আজি মই টাকিমাৰী সমবায় সমিতিৰ এনেকৈ সভাপতি আছোঁ। মই যিবিলাক মানুহৰ কাম কৰিছোঁ, ৰাইজৰ মানে কি সুখ দুখত মই ৰাজহুৱা কামত মানে কি প্ৰত্যেকটা কামতে ৰাইজৰ লগত মই আজি 25 বছৰৰ পৰা মই আছোঁ। সেইকাৰণে ৰাইজে সকলোৱে ওলাই আহিছে আৰু মই মোৰ এই গাঁও পঞ্চায়তত 11,000 মানুহক মই ৰেচন কাৰ্ড কৰি দিছিলোঁ। মই নিজে 2014 চনত সেই মানুহখিনি নিজে ওলাই আহিছে বিনা পইচাত, পইচা এটাও খৰচ কৰিব লগা হোৱা নাছিল। আজি তেওঁলোকে বিনামূলীয়া চাউল আৰু মানে কি আন সা সুবিধা ভোগ কৰি আছে। মানে কি আমাৰ এই গাঁও পঞ্চায়তখন বৰ অনুন্নত গাঁও পঞ্চায়ত। এই গাঁও পঞ্চায়তখন মই আদৰ্শ গাঁও পঞ্চায়ত গঢ়াৰ কাৰণে মই এটা লক্ষ্য বান্ধি লৈছোঁ। মানে কি মই যদি এই নিৰ্বাচনত জিকোঁ তেনেহ'লে মই মোৰ এই গাঁও পঞ্চায়তখন উন্নয়ন কৰাৰ ক্ষেত্ৰত মই চৰকাৰৰ লগত মানে কি কয় যোগাযোগ কৰি মই মানে কি উন্নয়ন কৰিম। 100% নিশ্চিত আপুনি জয় হ'ব? 100% মই নিশ্চিত, ইয়াত কোনো ধৰণৰ সন্দেহ নাই। টাকিমাৰী সাগৰীপাৰা গাঁও পঞ্চায়ত। টাকিমাৰী সাগৰীপাৰা গাঁও পঞ্চায়ত। মনিৰ উদ্দিন আহমেদ, মাইকেল। ৰিপৰ্টাৰ লাইভ।